তো হে আৰু a new day and a new vlog আজিৰ ভিডিওটো হঠাৎ বনাবলগীয়া হ'ল কাৰণ মই মানে এঠাইত গৈ আছিলোঁ গৈ থাকোঁতে মানে এই ঠাইখিনিৰ মানে পৰিস্থিতি দেখি শুনি মানে ভিডিওটো বনাব লগা হ'ল উপায় নাপায় মানে গৈ থাকোঁতে হঠাৎ অপূৰ্বৰ ফোন আহিল আৰু ফোন কৰি ক'লে যে বালাজী মন্দিৰত বোলে কিবা একাটো পানী হৈছে বোলে মই হ'লো বালাজী মন্দিৰৰ পানী আজিলৈকে শুনা নাই তো মানে সেই আচৰিত হৈ মই চাব বোলে গৈ আছোঁ মানে তো অপূৰ্ব আহিল অপূৰ্ব মানে কি কেছ মানে আজি ৰাতি ভিডিঅ' কি মানে কি খবৰটো কেনেকৈ কি পালা খবৰটো মানে এইবিলাক যোগাযোগ আছে মোৰ লগত আছে নেকি চব চলি থাকে মানে হয় নেকি তাকেতো মই মানে বালাজী মন্দিৰত এনেকুৱা হোৱা শুনা পোৱা নাছিলোঁ মানে ফাৰ্ষ্ট টাইম এতিয়া গৈ চাওঁ সঁচাকৈ ফাৰ্ষ্ট টাইম শুনিছে এনেকুৱা হোৱা আৰু মানে কি গুৱাহাটীত কৃত্ৰিম বানৰ সমস্যা কেতিয়া যে শেষ হ'ব না মানে ভাবিব নোৱাৰি আৰু চাওক ইয়াৰ পৰা ধৰিব পাৰিছেনে নাইবা বালাজী মন্দিৰৰ যোনডাল মাজৰ এডাল গছ আছে সেই গছডাল চাওক আধালৈকে ডুব গৈছে চাওক কিমান পানী মানে কি আমাৰ গেটখন বন্ধ কৰি দিছে সোমাব নিদিলে পানী হোৱাৰ কাৰণে এয়া চাওক দিনৰ ভাগৰ কেইটামান ভিডিঅ' ক্লিপছ বালাজী মন্দিৰৰ ভিতৰৰ পানী চাওক মানে অপূৰ্বৰ লগৰ এজনে ক্লিপ লৈছিল এনেকৈ চাওক কিমান পানী উঠিছে ক'ৰ পৰা বা পানী লিক হৈছে এইবোৰ বৰ্তমান মানে পানী অতি মাত্ৰা সেইকাৰণে গেটখন বন্ধ কৰি দিছে খুলিবই নিদিলে মানে যাবই নিদিলে উপায় নাই দিয়ক অলপ আগত আহিলে সোমাব পাৰিলোঁ হয় গেটখন খোলাই আছিল মানে এতিয়া আমি কি কৰোঁ ভাবিছোঁ মানে কি গধূলিও হ'ল 7টামান বাজিলে ভাবিছোঁ যে এই সেইদিনা যে অপূৰ্ব আৰু মই খোজকাঢ়ি যে খানাপাৰাটো ৰাউণ্ড মাৰি তেনেকৈ আৰু খানাপাৰা গৈছিলোঁ আজি ভাবিছোঁ স্কুটি লৈ যাওঁ স্কুটি লৈ মানে কেনেকৈ ঘূৰি বৰ্তমান আছোঁ ক'ত এই বৰগাঁও ফালে আছোঁ তো ঘূৰি আৰু জালুকবাৰী হৈ টাৰ্ণ হৈ আকৌ সেইফালে এনেকৈ GS ৰোড হৈ আৰু খানাপাৰা পাম ৰ'ব চাওঁ কি হয় মানে কি সেইফালে মানে ব্ৰহ্মপুত্ৰ যোনখন মাছখোৱা ব্ৰিজ আছে পানী বহুত বাঢ়িছে বোলে চাই বোলকচোন কিমান বাঢ়িছে কেনেকুৱা কি আহি মালিগাঁও ব্ৰিজ আহি পালোঁ এই যোৱা ভিডিঅ'ত এনেকৈ খোজ কাঢ়ি যি অৱস্থা হৈছিল আমাৰ ইয়াতেতো চিন্তা আছেনে নাই বা অপূৰ্ব চাওক কি ধুনীয়াকৈ বনাইছে মানে এইখনত উঠিছিলোঁ কিন্তু মানে বহুত দিন মূৰত আকৌ আজি উঠি আছোঁ মানে তাকো মানে সেই স্কুটি লৈ তো সেয়াই আৰু গৈ আছোঁ ঘূৰি আছোঁ ৰাতি হ'ল 7:30মান বাজিল এতিয়া এনেই ঘূৰি আছোঁ লাংপাংকৈ তো মাছখোৱাৰ ব্ৰিজখনত আহি পালোঁ আৰু নদীটো যোনটো ইয়াৰে পৰা দেখিবনে নাই নাজানো কিন্তু চাওক পানী এই ইয়ালৈকে পানী হৈছে চাওক এয়া পানী আমি যোৱাবাৰ যেতিয়া খোজকাঢ়ি গৈছিলোঁ তেতিয়ালৈকে এই অলপ এই আগৰ পইণ্টত চাওক এই ঢৌ চাওক পানী চাওক ইয়ালৈকে আহিছে পানী মানে যদি আৰু এজাক যদি ডাঙৰকৈ বৰষুণ দি দিয়ে ৰাতি আজি ৰাতি চেচ মানে মই যোনটো লেভেলত আছোঁ বৰ্তমান তালৈকে পানী অহা খাটাং তাকেতো মই এইখিনিত আহি মই আচলতে দেখিছোঁ কিন্তু পানী নাছিল দূৰলৈকে পানী নাছিল খোজকাঢ়ি যাব পাৰি বালিচৰ এতিয়া চাওঁতে পানী চবফালে তাকেতো কোনটো হাৰত পানী বাঢ়িছে আগলা হৈ যাব লাগিব দিনৰ ভাগত আহিলে নদীৰ পানী ভালকৈ দেখিলে হয় কিন্তু এতিয়া ৰাতি হৈ আছে নাই ইমান কেপচাৰ কৰিব নোৱাৰি মই আৰু বালাজী মন্দিৰৰ কথা ভাবি আছোঁ যদি বৰষুণ দিয়ে ডাঙৰ এজাক বৰষুণ কি অৱস্থা হ'ব মই ইয়াত পানী দেখাইছোঁ চাওক এই চাওক পানী ইয়াৰলৈকে আহিছে দেখিছে সেইদিনা যেতিয়া আহিছিলোঁ মই খোজকাঢ়ি আহিছিলোঁ তেতিয়া মানে এই 500 মিটাৰ 600 মিটাৰমান দূৰতহে পানী আছিল মানে কিন্তু এইখন পানী বাঢ়ি ইয়াৰলৈকে আহি গৈছে কি ভয়াৱহ পৰিস্থিতি তাৰে পৰা আহিলোঁ আৰু আহোঁতে ফেঞ্চি বজাৰৰ সন্মুখত যোনখন মানে এই ঘাট আছে ঘাটত চাওক এয়া ফুটপাথ ফেঞ্চি বজাৰৰ ফুটপাথৰ এইটো চাইডে চাওক এইয়া পানী বহুতৰ পানী ক'লৈকে আহিছে পানী পৰিস্থিতি বহুতেই বেয়া অলপ যদি বৰষুণ দিয়ে না চেচ হোৱাৰ আগত মই ঘৰত যাওঁ নেক্সট দিনা লগ পাই আছোঁ আজিৰ এই খণ্ডটো বৰষুণতে আৰম্ভ কৰিলোঁ কাৰণ চবফালে বৰষুণ দি আছে এই বৰষুণতে আজি ঘূৰিম যি হ'ব দেখা যাব বৰষুণতে ঘূৰি থাকিম আজি এঠাইত যাম বুলি ওলাই আহিছিলোঁ চাওঁ যে আধা ৰাস্তাত বালাজী মন্দিৰ পাওঁ অৱস্থাত এনেকৈ বৰষুণ আৰম্ভ আৰু এনেকৈ পাৰ্ক কৰি দিলোঁ ইয়াতে অলপ স্থান পালোঁ মানে পাৰ্ক কৰাৰ কাৰণে বেছি ৰৈ নাথাকিলোঁ বৰষুণ বাদ দি চব নেওচি ওলাই দিলোঁ আৰু কিন্তু এনেকুৱা ডাঙৰ এজাক বৰষুণ দিলে চিন্তাই লাগে ৰ'ব মানে চিটিৰ কথা কৈ আছোঁ চিটিত যেনেকুৱা পানী হয় জ্যোতিনগৰ অনিল নগৰ নবীন নগৰ এইবোৰ জেগাত আৰু জানেতো কিমান অঘটন ঘটি আছে रंग रसों का होने दो संगम करके सपने बुनो मौसम आया है हंसने खिलने का मौसम आया है अब घुल मिलने का रिमझिम बारिशों में आओ रात रचाए বৰষুণকৈ থাকিয়ে কিমান অঘটন ঘটি গ'ল গুৱাহাটীত গমটো পায়ে কিছুদিন আগত জ্যোতিনগৰৰ কণমানি শিশু এটি নিজৰ জীৱন হেৰাবলগীয়া হ'ল চৰকাৰৰ কিছুমান বিশেষ ভুলৰ বাবে বৰষুণো অলপ কমিলে ভাবিছোঁ মানে কি অলপ এই নৰ্থ গুৱাহাটীৰ ফালে যাওঁ মানে আমিনগাঁও চাইডে যাওঁ এনেই অলপ ফুৰি আহোঁ সেইটো চাইডে কি ধাৰাসাৰ বৰষুণ এইফালে একো নাই গোটেই খালী চাফা শুকান চাওক ৰাস্তা পুৰা শুকান এক টোপালো বৰষুণ দিয়া নাই সেইফালে একদম ডুবি গ'ল চব
ডুবিব এইটো এইফালে চাওক ব্ৰহ্মপুত্ৰৰ পানী কিমান কাষ চাপিছে একদম পাৰ পাওঁ পাওঁ মানে মানুহৰ ঘৰ পাওঁ পাওঁ অৱস্থা ইমান পানী বাঢ়িছে চাওক এইয়া আৰু তোৰ এইফালে চিটিতটো পানী অলপ যদি কৃত্ৰিম বান হয় তেতিয়াহ'লেতো চেচে গোটেই সেইকাৰণে চৰকাৰে এইবোৰ কিছুমান মানে ফৰেন টেকনিক ইউজ কৰিব লাগে বাৰু চৰকাৰে নিজৰ কাম কৰি থাকিব আমি আমাৰ কাম কৰোঁ বৰ্তমান আমি গৈ আছোঁ ইস্কন মন্দিৰত মানে হৰে কৃষ্ণ মন্দিৰ আমিনগাঁৱত থকা একচুৱেলি এই মন্দিৰটোত কেতিয়াও গৈ পোৱা নাই তো আজি গৈ চাওঁ বলকচোন বিৰাট ভাল লাগে বোলে তো হৰে কৃষ্ণ মন্দিৰৰ ৰাস্তাটোত সোমালোঁ ইয়াৰ পৰা বেছি নহয় 1.5 কিলোমিটাৰ আৰু ওচৰত আছে মোৰ আজ্ঞাথুৰি মানে সেই ৰেলৱে ষ্টেচনটো এইটো চাওক আজ্ঞাথুৰি ৰেলৱে ষ্টেচন ইয়াত বাৰু আজিলৈকে মানে ইয়াৰ এইখিনিলৈকে মই আহি পোৱা নাই মানে বাহিৰৰ পৰা এনেতো ইয়াৰ পৰা ক্ৰছ কৰোঁ মই কিন্তু ইয়ালৈকে আহি পোৱা নাই আজি প্ৰথমবাৰ আহিছোঁ ইফালে আৰু চিধা যাব লাগিব বেছি নহয় 1.5 কিলোমিটাৰ অকল তো আহি পালে হৰে কৃষ্ণ মন্দিৰ এইখন হৰে কৃষ্ণ মন্দিৰৰ মেইন গেট আৰু হৰে কৃষ্ণ মন্দিৰক ইস্কন মন্দিৰ বুলিও কোৱা হয় এই যে শব্দটো আছে যে ইস্কন শব্দটোৰ অৰ্থ হ'ল ইণ্টাৰনেশ্যনেল ছ'চাইটি অফ কৃষ্ণা কনচিয়াছনেছ অকল ইয়াত বুলি নহয় পৃথিৱীৰ বিভিন্ন ঠাইত যেনে অষ্ট্ৰেলিয়া অষ্ট্ৰিয়া নিউজিলেণ্ড চাউথ আফ্ৰিকা এইবোৰ বিভিন্ন জেগাত প্ৰায় 850টা মন্দিৰ আছে ইস্কনৰ আণ্ডাৰত সব কম বাৰু প্ৰথমতে ইয়াত চেণ্ডেল খুলি লওঁ যিহেতু চেণ্ডেল থোৱা ব্যৱস্থা আছে একচুৱেলি ইস্কন এটা ফাউণ্ডেশ্যন হয় য'ত শ্ৰীকৃষ্ণৰ বিভিন্ন লেচনছ বাণী সেইবোৰ প্ৰিচ কৰা শিকায় এতিয়া ওপৰত গৈ আছোঁ একদম টপ ফ্ল'ৰত আছে মন্দিৰটো এয়া এপল ইমান ডাঙৰ এটা কোম্পানী এই এপলৰ CEO ষ্টিভ জবছে এই হৰে কৃষ্ণ মন্দিৰত আহিয়ে মানে খানা খাইছিল যেতিয়া তেখেতৰ অৱস্থা বহুতেই বেয়া আছিল সেই সময়ত ইয়াত মন্দিৰত আহি ইয়াতে খানা খাইছিল আৰু এই ইস্কন মন্দিৰটো প্ৰথম আৰম্ভ কৰিছিল শিলা প্ৰদুপাত তেখেতৰ প্ৰতিমূৰ্তিটো ভিতৰত আছে মন্দিৰৰ ভিতৰত মই ভিতৰত গৈ দেখাইছোঁ অলপ পিছত আৰু ইয়াত শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ বহুত ডাঙৰকৈ উদযাপন কৰা হয় তেখেতে কি কৰিছিল আমাৰ যোনটো সনাতন ধৰ্ম সেই সনাতন ধৰ্মটো গীতাৰ জৰিয়তে বা বেলেগ কিবা জৰিয়তেও তেখেতে গোটেই ৱৰ্ল্ড ৱাইড মানে ইণ্টাৰনেশ্যনেলি বস্তুবোৰ স্প্ৰেড কৰি লৈ গৈছিল আৰু এটা আচৰিত কথা তেখেতে 14 বাৰ গোটেই পৃথিৱীখন ভ্ৰমণ কৰিছিল সনাতন ধৰ্মৰ প্ৰচাৰৰ কাৰণে তেখেতে ভাৰতৰ পৰা পানী জাহাজত গৈ নিউয়ৰ্ক চহৰত ইস্কন মন্দিৰ স্থাপনা কৰিছিল 1966 চনত এইটো মানে প্ৰথম ইস্কন মন্দিৰ স্থাপনা হৈছিল তেতিয়া এতিয়া বলক ওপৰত যাওঁ ভিতৰৰ পৰিৱেশ দেখুৱাওঁ বলক তো এইজনে হ'ল স্বামী শ্ৰীলা প্ৰভুপাদ যোনে প্ৰথমবাৰৰ বাবে ইস্কন মন্দিৰ স্থাপন কৰিছিল আৰু প্ৰচাৰ কৰিছিল আৰু এইফালে শ্ৰীকৃষ্ণৰ মূৰ্তি আছে তো গৈ সেৱা কৰি লওঁ ৰ'ব অলপ বহি লওঁ ৰ'ব বঢ়িয়াকৈ ইয়াত এনেকুৱা ধৰণৰ মূৰ্তি কিনিবলৈ পাব এইবোৰ হ'ল 50 টকা 60 টকা 100 টকা এনেকৈ মূৰ্তিবোৰ আছে কিনিব পাৰিব আহিলে লগতে ইয়াত শ্ৰীকৃষ্ণৰ বিভিন্ন পুথি বিভিন্ন ভাষাত পোৱা যাব অসমীয়া ইংৰাজী হিন্দী বেংগলী সকলো ভাষাত পোৱা যাব ইয়াত তো এনেকৈ আহি ল'ব পাৰে ইয়াৰ পৰা তো তেনেকৈ সমগ্ৰ পৃথিৱীত শ্ৰীকৃষ্ণৰ যিখিনি বাণী সকলোৱে আঁকোৱালি ল'লে আৰু যিখিনি লেচনছ তেওঁ দি গৈছিল চবেই ফ'ল' কৰিব ধৰিলে আৰু প্ৰত্যেক গধূলি ইয়াত নাম প্ৰসংগ হয় আৰু প্ৰসাদ বিতৰণ হয় তো আহি আপোনালোকে উপভোগ কৰিব পাৰে ধুনীয়াকৈ আহিছোঁ যিহেতু এনেকুৱা দুটা মূৰ্তি লৈ লৈছোঁ মানে এটাত 50 টকাকৈ 50 টকা বুলি নহয় দামীও আছে তো যেনেকুৱা ভাল লাগে তেনেকুৱা ল'ব পাৰে আপোনালোকে তো মন্দিৰৰ পৰা ওলাই দিলোঁ বিৰাটে ভাল লাগিল আহি আৰু মানে কি ইয়াৰে মুখ্য দুৱাৰখন এটা সময়ত বন্ধ থাকে মানে 12টা বজাৰ পৰা দিনৰ 12টা বজাৰ পৰা 4টা বজালৈকে বন্ধ থাকে তো তেতিয়া আহিলে বাৰু সোমাব নোৱাৰিব তাৰপিছত সোমাব পাৰিব আৰু বাহিৰত আপোনালোকে প্ৰসাদ কিনিবলৈ এনেকুৱা বিপণীও পাব তো ইয়াৰ পৰা কিনিব পাৰে আৰু ওচৰত টয়লেটো আছে তো ইউজ কৰিব পাৰে তো সেয়াই আৰু তো অৱশেষত ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা বোলে জনাব হৰে কৃষ্ণ মন্দিৰ তো শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো বাই বাই